নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো আপোনালোকৰ আশীৰ্বাদত বৰ্তমানলৈকে এতিয়া ভালেই আছোঁ আৰু কেইটামান বিশেষ কথাৰ কাৰণে বা এটা বিশেষ বিষয়ৰ ওপৰত আজি অকণমান আপোনাৰ সৈতে আলোচনা কৰিবৰ কাৰণে এই ভিডিঅ'টো বনালোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু আপোনালোকে গোটেই অসমবাসী লোকসকলে যেনেধৰণে মোক আদৰ সন্মান কৰিছে মৰম কৰিছে সঁচাকৈ মই খুব বেছি আপ্লুত হৈছোঁ আপোনালোকৰ মৰমত আৰু আপোনালোকক যোৱা ভিডিঅ'টোত মই কৈছিলোঁ যে আমাৰ ঘৰৰ মাৰ এডাল মূল্যৱান গহনা মানে সোণৰ এডাল চেইন হেৰাইছে আৰু সেই খবৰটো পোৱাৰ পিছতে অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলে মোক ফোন কৰি হ'লেও মেছেজ কৰি হ'লেও যিমান যি সহযোগিতা তেওঁলোকৰ ফালৰ পৰা আগবঢ়াব পাৰে তেওঁলোকে আগবঢ়াই আছে গতিকে সকলোকে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ আপোনালোকে যে ইমানখিনি মৰম কৰিছে মোৰ ঘৰৰ কিবা এটা হেৰুৱা বুলি শুনি আপোনালোকৰ মনত দুখ লাগিছে তাৰপিছত আপোনালোকে নিজৰ ফালৰ পৰা যিমানখিনি যি আমাৰ কিছুমান পৰম্পৰাগত কিছুমান নিয়ম আছে কোনোবা লোকৰ দ্বাৰা যেনেধৰণে ক'ৰবাত ক'ত হেৰাইছে কি কথা যেনেকৈ চাব পৰা যিটো মানে এটা প্ৰথা আছে ন তেনেকুৱা ধৰণৰ আপোনালোকে যিখিনি মোক সহায় সহযোগ আচলতে কৰিছে মই সঁচাকৈ আপোনালোকক কেতিয়াও মই পাহৰিব নোৱাৰোঁ ইমানখিনি মৰম দিয়াৰ বাবে কিন্তু কথা হ'ল কি যে এতিয়ালৈকে আচলতে বিচাৰি পাব পৰা নাই সেইকাৰণে আচলতে মনটো খুবেই দুখী আচলতে যে বহুতেই কৈছে ঘৰতে থোৱা হৈছে কিন্তু বহুতে কৈছে যে ঘৰৰ পৰা ওলাই গৈছে কোনোবাই লৈ গৈছে কিন্তু যিহেতু মোৰ ঘৰত তেনেকুৱা ব্যৱস্থা আছে কোনো ধৰণৰ মানুহ আচলতে সোমোৱা নাছিলে ঘৰখনত অন্য মানুহ বা তেনেকুৱা ধৰণৰ আমি নথকা অৱস্থাত কোনো মানুহ ঘৰৰ পৰা ওলাইও যোৱা নাছিলে তেনেকুৱা ধৰণৰ মানে আমি যিমানখিনি চেক কৰিছোঁ কিন্তু কথা হ'ল যে ঘৰখনো ইমানো ডাঙৰ নহয় যে ক'ৰবাত একদম মস্ত টেমা এটা লুকাই থাকিব কিন্তু আমি বিচাৰি পোৱা নাই আচলতে গতিকে ভাগ্য থাকিলে পাম আৰু কেতিয়াবা মায়ে অকণমান দুখ কৰিছে কালি অকণমান চকু পানী ওলাইছে মোৰ তেতিয়া খুব বেছি দুখ লাগিছে আচলতে কাৰণ সকলো বস্তুৰ প্ৰতি মানুহৰ মোহ থাকে বিশেষকৈ মহিলাসকলৰ নিজৰ যি অলংকাৰৰ প্ৰতি মোহ থাকে সেইখিনি মই ভালকৈ আচলতে অনুভৱ কৰিব পাৰোঁ আৰু যি কি নহওক যোৱাকালি আৰু এটা ঘটনা হ'ল যে মই যোৱাকালি গৈছিলোঁ লখিমপুৰলৈ আচলতে এজন দাদাৰ নিমন্ত্ৰণ ৰক্ষা কৰিয়ে মই যাব লগা হৈছিলে আৰু কোনো ঠাইত লখিমপুৰৰ মই সোমোৱা নাছিলোঁ কিন্তু যিহেতু লখিমপুৰলৈকে গৈছিলোঁ এগৰাকী মোক খুব মৰম কৰা বাইদেউ আছে বাইদেউ বুলি নহয় তেওঁ মোক ককাইদেউ বুলি মাতে ময়ো তেওঁক বাইদেউ বুলি মাতোঁ কি সম্পৰ্ক নাজানো আৰু কিন্তু আত্মিক এটা সম্পৰ্ক আছে যোৱাবাৰ ধেমাজি যাওঁতে যথেষ্ট তেওঁ সহায় কৰিছিলে আৰু তেওঁক মই ফোন কৰিছিলোঁ আৰু তেওঁ গম পাই পেলাই মোক লখিমপুৰ যোৱা বুলি গম পাই যোগাযোগ কৰিছিলে আৰু মই তেওঁৰ ওচৰলৈকে গৈছিলোঁ ধেমাজিলৈকে গুচি গ'লোগৈ আকৌ ধেমাজিত যেতিয়া আছিলোঁ ৰাতি 9 বজাত মানত মই খবৰ পাইছিলোঁ যে মোৰ শহুৰ দেউতাৰ অকণমান দুৰ্ঘটনা এটা হৈছে বাইকত আৰু তেনেকুৱা ধৰণৰ আৰু কিছুমান দুখৰ কথা আহিলে খবৰ পালোঁ কিন্তু মই ইমানখিনি বিশ্বাস আছিল ভগৱানৰ ওপৰত হনুমানজীয়ে মোক ইমানখিনি সহায় কৰিব বুলি মই জানো কাৰণ মই ঘৰখনত উপস্থিত নাই সেই সময়ত কাৰণ কুলকালীজনী বিয়া হোৱা আজি এসপ্তাহ হোৱা নাই কিন্তু আজিৰ দিনটোত আচলতে আঠমঙলা আছিল যোৱাকালি দেউতা বজাৰ কৰিবলৈ গৈ দুৰ্ঘটনা হৈছে হস্পিটেলত এডমিট হৈছে যিটো সময়ত মানে দেউতাক ECG কৰা বা বুকুত দুখ পাইছিলে তেনেকুৱা ধৰণৰ পৰীক্ষা নিৰীক্ষাৰ কাৰণে লৈ সোমোৱাইছিলে মোক ঘৰৰ পৰা ফোন কৰিছিলে যে পত্নীয়ে যে তুমি অকণমান ভগৱানৰ ওচৰত কোৱা আৰু কিবা এটা মই মানে মই কৈছিলোঁ যিসকলো লোকৰ ঘৰত আছিলোঁ তেওঁলোকেও আচলতে আপোনালোকক জনাব যে মই কৈছিলোঁ যে দেউতাৰ একো হোৱা নাই একো চিন্তা কৰিব লগা হোৱাই নাই মই কিন্তু নাই কিমান দুখ পাইছে কি তেজ ওলাইছে কি নাই মই কিন্তু নাই দেখা কিন্তু মই ইমানটো ভগৱানৰ ওপৰত বিশ্বাস আছিল যে দেউতাৰ একো হোৱা নাই আৰু তেনেকেই মই কৈছিলোঁ যে একো হোৱা নাই চিন্তা কৰিব নালাগে আৰু ঠিক তেনেকৈ এঘণ্টাৰ পিছত খবৰটো দিছে যে দেউতাৰ ৰিপৰ্টত একো নাই একো টেনশ্যন নাই কিন্তু ভয় খাইছে অকণমান বিষাই আছে কাৰণে গোটেই ৰাতিটো ৰাখিব লগা হ'ল আৰু মই ৰাতি প্ৰায় 10 বজাত ধেমাজিৰ পৰা ঘৰলৈ বুলি আহিছোঁ নিশা 3:30 বজাত মই আহি ঘৰ পাইছোঁহি আৰু ঘৰ পোৱাৰ পিছত আকৌ দেউতাক মানে শহুৰ দেউতাক মই আনিছোঁ মই ঘৰত থৈছোঁ ঘৰত আজি আঠমঙলাৰ অনুষ্ঠান গোটেইখিনি কৰি এতিয়া আজৰি হৈ এইখন কালি দিছিলে লখিমপুৰত জিতুল ৰাজ সোণোৱাল দাদাই তেখেতৰ দিয়া খুব মৰমৰ উপহাৰ গামোচাখন লৈ মই আজি আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ আচলতে মোৰ কেতিয়াবা এনেকুৱা লাগে যে আপোনালোকে হয়তো মোক পাহৰি গৈছে নেকি মোক বেয়া পাইছে নেকি কাৰণ যিসকল লোকৰ মই আপোনালোকৰ কমেণ্টবোৰ সদায় আপোনালোকে মোক কৰি থাকে না যিসকল সদায় কৰি থাকে প্ৰত্যেকজন লোকক মই অন্তৰৰ পৰা অশেষ ভাল পাওঁ খুব বেছি ভাল লাগে হয়তো মই ৰিপ্লাই দিব নোৱাৰোঁ কমেণ্টৰ আপোনালোকে জানেই যে কমেণ্টৰ ৰিপ্লাই কৰিব নোৱাৰোঁ মই কিছুমান বাধ্যকতা কিছুমান থাকে কাৰণ বহুত বেছি কমেণ্ট আহে প্ৰত্যেকটো কমেণ্ট মই ৰিপ্লাই কৰিবলৈ সুবিধা নাপাওঁ আচলতে কিন্তু প্ৰত্যেকটো কমেণ্ট পঢ়োঁ আৰু যদি মোৰ আপোন মানুহখিনিয়ে যদি ভাবে যে ইয়াক সদায় কমেণ্ট কৰিলেও ৰিপ্লাই নিদিয়ে মই কমেণ্ট নিদিওঁ আৰু সেইটো নাভাবিব
মোৰ অৱস্থাটো বুজক হোৱাটছআপতো মেছেজ কৰিলে কেতিয়াবা নিজৰ মানুহখিনিৰ যিসকলক আচলতে নিজৰ বুলি ভাবি লৈছোঁ তেওঁলোকে সেইটোও নাভাবিব কাৰণ মই আপোনালোকক নিজৰ বুলিয়ে ভাবি লওক যে মই উত্তৰটো দিব নোৱাৰিলে আপোনালোকে মনত কিন্তু দুখ নকৰিব কাৰণ মই বহুত লোকক তেনেকৈ সদায় মেছেজ কৰিব লাগে গতিকে ক'লো আৰু সেইখিনি ইমানখিনি মেনেজ কৰিও আপোনালোকৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু এতিয়া এনেকুৱা হৈছে যে পৰীক্ষা ওচৰ পাইছেহি মেট্ৰিক পৰীক্ষা হওক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হওক আৰু সকলো মাক দেউতাকৰ টেনশ্যন আহি গৈছে যে ল'ৰাটোৱে কি কৰিব বহুতে এনেকুৱা কৰিব বিচাৰিছে যে সংকল্প ল'ব বিচাৰিছে আচলতে কিন্তু সেই কথাটো আচলতে উচিত নহয় মই আপোনালোকক কৈ দিওঁ কথাটো যে সংকল্পৰ বিষয়টো সম্পূৰ্ণ বেলেগ সদায় হনুমান চালিচা ঘৰখনৰ মংগলৰ কাৰণে ল'ৰাটোৰ উন্নতিৰ কাৰণে পঢ়াটো এটা বেলেগ বিষয় কিন্তু সংকল্প লৈ পঢ়াটো এটা বেলেগ বিষয় আপোনাৰ ল'ৰাটোৱে পৰীক্ষা দিব যদি ল'ৰাজনে ভালকৈ পঢ়িছে মনোযোগটো আছে তেওঁ কিন্তু পৰীক্ষাত ভালেই ৰিজাল্ট কৰিব গতিকে আপুনি তাক দেখুৱাই সংকল্প লৈ ঘৰত এইকেইদিন মাছ মাংস নাখায় বা বিৰাট নিয়ম কৰি কিন্তু তেখেতৰ মনটো ভাঙাৰ কোনো আচলতে প্ৰয়োজন নাই মই ভাবোঁ আৰু আপোনালোকে যিহেতু ভগৱানৰ ওপৰত বিশ্বাসী সদায় আপোনালোকে চালিচাখন পঢ়ক ধূপ চাকি ধূনা সন্ধিয়া হওক ৰাতিপুৱা হওক যিটো সময়ত আপোনালোকে ভগৱানৰ ওচৰত সেৱা লয় সেই সময়টোতে আপোনালোকে চাকি বন্তি জ্বলাই হনুমান চালিচাখন পঢ়ক আপোনাৰ ল'ৰাটোৰ ৰিজাল্ট ভাল হ'ব কনচেনট্ৰেশ্যনটো বাঢ়িব কিন্তু আপুনি সংকল্প লোৱা এইকাৰণে নালাগে সংকল্প আপুনি তেতিয়াহে ল'ব যদি আপুনি ভাবিছে আপোনাৰ ল'ৰাটোৰ মনোযোগ আগতে ভাল আছিল এতিয়া মনোযোগ বেয়া হৈছে বা আপোনাৰ ল'ৰাটোৰ বিৰাট বেছি কিবা টেনশ্যনত পৰিছে বা ল'ৰাটোৰ পৰীক্ষাৰ আগতে আপোনাৰ বেমাৰ হৈছে বেমাৰটো ভাল হোৱা নাই ভাল হ'বৰ কাৰণে আপুনি সংকল্প লওক তেনেবোৰ বিষয়ত আপুনি সংকল্প লওক কিন্তু পৰীক্ষা আহিল বুলিয়ে যে আপুনি সংকল্প লৈ ল'ব তেনেকুৱা ধৰণৰ কথা নাই আপোনাৰ ঘৰৰ ওচৰৰ নামঘৰ মন্দিৰতো আপুনি এগছ চাকি জ্বলাই ল'ৰাটোৰ পৰীক্ষা ভালৰ কাৰণে সেৱা কৰিব পাৰে আৰু তাৰ কাৰণে আপোনালোকে ধৰি লওক বহুত দূৰ দূৰণিৰ পৰা মোৰ নামঘৰত চাকি দিবৰ কাৰণে মোক অনুৰোধ নকৰিলেও আচলতে একো নহয় ভগৱান সকলোতে থাকে আপোনালোকে নিজৰ তাতে কৰক নিজৰ ঘৰখনৰ থাপনাখনতো ভগৱান থাকে তাতে আপোনালোকে সেৱা এটা লওক বিশ্বাসটো ৰাখক আস্থা ৰাখক কাৰণ হয়তো কেতিয়াবা আপোনালোকৰ ফোনৰ বা মেছেজৰ উত্তৰ দিব নোৱাৰিব পাৰোঁ পৰীক্ষা আহি গ'ল কিন্তু আপোনালোকে সেই ক্ষেত্ৰত অসন্তোষ নকৰিব যিমানখিনি পাৰোঁ মই মোৰ ফালৰ পৰা কৰি আছোঁ কিন্তু সেই নাভাবিব আৰু যিসকল মোৰ তেজপুৰৰ একেবাৰে ওচৰৰ পাজৰ এতিয়া চাওক যদি গোৱালপাৰাৰ পৰা আমাৰ ঘৰলৈ ভগৱান বিশ্বাস কৰি কোনোবা এজন লোক চাকি এগছ জ্বলাবলৈ আহিব পাৰে তিনিচুকীয়া দুলীয়াজান মাৰ্ঘেৰিটাৰ পৰা যদি ডিব্ৰুগড়ৰ পৰা যদি আহিব পাৰে বঙাইগাঁৱৰ পৰা যদি কোনো লোক আহি সেৱা এটা কৰিব পাৰেহি তেজপুৰৰ মোৰ ঘৰৰ 2 কিলোমিটাৰ 4 কিলোমিটাৰ দূৰত থকা মানুহজন আহি মোক ফোন কৰি চাকি এগছ জ্বলোৱাৰ কিন্তু কি কাৰণে জ্বলাব লগা হয় তেওঁলোকৰ যদি বিশ্বাস আছে তেওঁলোকে নিজেই আচলতে আহিব পাৰে আৰু সকলোকে সমানেই মই চাওঁ সকলোকে সমান মানে চকুৰে চাই আছোঁ গতিকে সেই বুলি নাভাবিব কিন্তু যিহেতু পৰীক্ষা আহি আছে আপোনালোকে যদি ইচ্ছা কৰে নামঘৰলৈকে আহক চাকি এগছ জ্বলাই যাওক তাত মোক লগ পোৱাৰ কোনো কথা নাই কাৰণ আপোনালোকে জল্দি জ্বলাই যাওক ল'ৰাটোক আপোনাৰ এই সময়ত ল'ৰা ছোৱালীক আপোনাৰ প্ৰয়োজন আছে কাৰণ পঢ়াৰ সময়ত মা দেউতাক ওচৰত থাকিলে পৰীক্ষা ডাঙৰ পৰীক্ষা আহি আছে খুব বেছি এটা পজিটিভ এনাৰ্জি ঘৰত ক্ৰিয়েট হয় কিন্তু আপোনালোকে যদি মন্দিৰ বা তেনেকুৱা ধৰণৰ মানে পৰীক্ষাৰ কাৰণে গৈ দিনটো ক্ষতি কৰি দিয়ে ল'ৰাটোৰ ঘৰত থাকিলে হয়তো মনটো তেওঁ নিগেটিভ এটাহে আহিব গতিকে এই কথাখিনি মই পজিটিভ বাৰ্তাখিনি আপোনালোকৰ মাজত বিলাই থাকিবলৈ চেষ্টা কৰিছোঁ আপোনালোক সকলো ভালে থাকিব আৰু মই অহা বুধবাৰৰ পৰা প্ৰায় 4-5 দিনৰ কাৰণে উজনি অসমলৈ গৈ আছোঁ উজনি অসম কেনেধৰণে যাম আপোনালোকক মই কৈ দিওঁ বুধবাৰে মই যাম ধেমাজি হৈ তিনিচুকীয়া মানে ধেমাজিত মই বুধবাৰে থাকিম বৃহস্পতিবাৰে আগবেলা মই ধেমাজিত থাকিম আৰু বৃহস্পতিবাৰে পিছবেলা মই তিনিচুকীয়ালৈ বুলি গুচি যাম বৃহস্পতিবাৰে ৰাতি মই তিনিচুকীয়াত থাকিম তিনিচুকীয়াত থাকি পিছৰ দিনা মই দুলীয়াজান যাম দুলীয়াজানৰ পৰা আকৌ আহি যাম ডিব্ৰুগড় ৰাতিটো থাকি আকৌ শিৱসাগৰ হৈ ঘৰলৈ মই আহিম গতিকে সেই 4-5টা দিনৰ মোৰ এটা অনুষ্ঠান আছে তাৰ পিছত মই গুৰেশ্বৰলৈ গৈ আছোঁ গুৰেশ্বৰৰ পিছত উত্তৰ গুৱাহাটী ঠিক তেনেধৰণে গৈ আছোঁ গুৱাহাটীলৈকে গৈ আছোঁ বিভিন্ন ঠাই ওদালগুৰিলৈকে গৈ আছোঁ কিন্তু এটা কথা যে নিমন্ত্ৰণবোৰ কমেণ্টত কিন্তু মই ৰক্ষা কৰিব নোৱাৰোঁ কমেণ্টত নিমন্ত্ৰণ দিলে মই কি বুলি আপোনালোকৰ ওচৰলৈ যাম গতিকে সেইটো বিষয় বেলেগ নিমন্ত্ৰণ যদি দিবলৈ বিচাৰে এইকেইদিন মই নিমন্ত্ৰণবিলাকৰ মোৰ যিটো কথাখিনি মই কৈয়ে দিলোঁ কিন্তু মই নিমন্ত্ৰণ দিবৰ কাৰণে যিটো মোবাইল ব্যৱহাৰ কৰি আছিলোঁ সেই মোবাইল ফোনটো আচলতে বেয়া হ'ল গতিকে যিটো মোৰ কমন নম্বৰটো 7086990104 এই নম্বৰটোতে আপোনালোকে নিমন্ত্ৰণ মেছেজত দিব পাৰে ওপৰত নিমন্ত্ৰণ বুলি লিখি দিব
যাতে মই বুজি পাওঁ যে সেইটো নিমন্ত্ৰণৰে হয় আৰু যদি একেবাৰে শেষত নিমন্ত্ৰণ বুলি লিখি দিয়ে কেতিয়াবা মেছেজটো চোৱা দেৰি হয় আপোনালোকে কেৱল এইকেইদিনৰ কাৰণে ওপৰত নিমন্ত্ৰণ বুলি লিখিব লিখি পেলাই আপোনালোকৰ কথাখিনি লিখিব ঠাইটো লিখিব কোন ঠাই জনাব তেতিয়া মই ঘৰৰ পৰাই আচলতে এইবাৰ গোটেই সিস্টেমটো মিলাই যাম যে মই ক'ত ক'ত যাম কোন জনৰ লোকৰ ঘৰত মই আচলতে এইবাৰ যাম কিন্তু তাত গৈ মোৰ অলপ খেলিমেলি সৃষ্টি হৈ যায় মোৰ গোটেই সিস্টেমটো খেলিমেলি হৈ যায় গতিকে তাত আৰু মই গৈ একো ধৰণৰ তেনেকুৱা নকৰোঁ আৰু ৰাজহুৱা ধৰণৰ চাগে অনুষ্ঠান নকৰিম চেষ্টা কৰিম ডিব্ৰুগড়ত সকলোকে কোনোবা এটা ঠাইত লগ কৰিবলৈ কিন্তু তেনেধৰণে নকৰোঁ কাৰণ আকৌ তাৰ পিছৰ সপ্তাহত মোৰ ল'ৰাৰ নিজৰো পৰীক্ষা আছে গতিকে গোটেইখিনি কথা চালি জাৰি চাই মই এই 5টা দিন আপোনালোকৰ কাৰণে আকৌ দিলোঁ তাৰপিছত আকৌ বিভিন্ন ঠাইত অসমৰ যাম গতিকে আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ গোটেই কথাখিনি জনালোঁ আৰু সংকল্পৰ কথাটো তেনেকুৱা যে আপোনালোকে ল'ৰা ছোৱালী পৰীক্ষাৰ কাৰণে খুব বেছি পৰীক্ষাৰ ক্ষেত্ৰত যদি বিপদ আপদ অহা নাই বাধা বিঘিনি অহা নাই আপোনালোকে সংকল্প নললেও হ'ব সদায় হনুমান চালিচাখন ৰেগুলাৰ পঢ়ি থাকক আপোনাৰ ল'ৰা ছোৱালীৰ ৰিজাল্ট ভাল হ'ব আৰু ইমানতে কৈ আজিৰ ভিডিঅ'টো সামৰিছোঁ সকলো ভালে কুশলে থাকিব ধন্যবাদ